কাশ্মীৰ মোৰ জীৱনৰ বাবে এনেকুৱা এখন ঠাই য'ত যাবলৈ সৰুৰ পৰা বহুত ইচ্ছা আছিল। লগতে মনত আৰু এটা ইচ্ছা পুহি ৰাখিছিলোঁ যে এদিন এজন সৈনিক হ'ম। জীৱনৰ 5টা বছৰ 2019ৰ পৰা 2024লৈ কাশ্মীৰত থকাৰ পিছত আজি নিজৰ জন্ম ঠাই অসমখনলৈ ঘূৰি যাব ওলাইছোঁ। যোৱা 5টা বছৰে যেতিয়াই অসমলৈ আহিছিলোঁ বা অসমৰ পৰা কাশ্মীৰলৈ আকৌ উভতিছিলোঁ, প্ৰতিবাৰে মই ফ্লাইটেৰে অহা যোৱা কৰিছিলোঁ, যাৰ ফলত ইয়াৰ ৰাস্তাৰ পাৰে পাৰে থকা বিউটিবোৰ সদায় মিছ কৰিছিলোঁ আৰু ভাবিছিলোঁ যে এবাৰ গাড়ীতে অসমলৈ যাত্ৰা কৰিম আৰু তেতিয়া ইয়াৰ ৰাস্তাৰ কাষে কাষে থকা ধুনীয়া ধুনীয়া জেগাবোৰ, ধুনীয়া ধুনীয়া গছ গছনি, পাহাৰ পৰ্বতবোৰ মোৰ মোবাইলত ৰেকৰ্ড কৰি ল'ম আৰু মোৰ লগৰ বন্ধু লগতে ঘৰৰ মানুহক দেখাম। তেতিয়া মনত এটা ভাৱ আহিছিল যে অকল ঘৰৰ মানুহ বা লগ বন্ধুবোৰকনো কিয় ইউটিউব বা ফেচবুকত আপলোড কৰিলে সকলোতে চাব পাৰিব, তাৰ কাৰণে ভিডিঅ'টো অকণমান সজাব লাগিব। গতিকে মই আপোনালোকৰ ওচৰলৈ এৰি দিলোঁ। আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। মই আকৌ ভৱিষ্যতলৈ এনেকুৱা ভিডিঅ' আপোনালোকক দেখাই থাকিম। গতিকে ব'লক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাৰ আগ ৰাতি মোৰ অকণো টোপনি নাহিল, যাৰ বাবে মই ৰাতিপুৱা 4টা বজাতে উঠি বাহিৰলৈ চালোঁ আৰু বাহিৰত একদম এন্ধাৰ হৈ আছিল। কাশ্মীৰত এটা মন কৰিব লগা কথা যে ইয়াত ৰাতিপুৱা পোহৰ বহুত দেৰিকৈ হয় আৰু সন্ধিয়া এন্ধাৰো বহুত দেৰিকৈ হয়। ইয়াৰ পৰা আমি প্ৰায় 100 কিলোমিটাৰ দূৰ শ্ৰীনগৰ এয়াৰপৰ্টলৈ যাত্ৰা কৰিম আমাৰ ডিপাৰ্টমেণ্টৰ গাড়ীতে, যাক মই দেখাব নোৱাৰোঁ ছিকিউৰিটি ৰিজনৰ বাবে। শ্ৰীনগৰ এয়াৰপৰ্টত আমি নামিয়ে ফাৰ্ষ্ট ভাতৰ হোটেললৈ গ'লোঁ। তেতিয়া সময় হৈছিল দিনৰ 12টামান। कौन खाएगा? तू खाएगा? पूरा? उसके बाद चावल भी खाएगा? ये ब्रेकफास्ट है ना? ये ब्रेकफास्ट है? মোৰ লগত আজিৰ এই যাত্ৰাত অসমৰে মোৰ এজন ফ্ৰেণ্ড, লগতে মোৰ লগত সহকৰ্মী নিৰ্জুত বৰদলৈও মোৰ লগত একেলগে যাত্ৰা কৰিব আৰু আমি দুয়ো একেলগে অসমলৈ যাত্ৰা কৰিম। ৰ'ব যাত্ৰা কৰিবৰ কাৰণে যদি এখন গাড়ী লাগিব, গতিকে এইখন গাড়ী আমি ঠিক কৰিলোঁ শ্ৰীনগৰৰ পৰা জম্মুলৈ বুলি, আৰু এজনৰ ভাড়া 1300কৈ ল'লে। জম্মুৰ পৰা আমি আকৌ গাড়ী বা ট্ৰেইনেৰে যাত্ৰা কৰিম দিল্লীলৈকে। দিল্লীৰ পৰা আমাৰ গুৱাহাটীলৈকে আমি ফ্লাইট বুক কৰিছোঁ। গতিকে মই আপোনালোকক গোটেইখিনি দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নেক্সট ভিডিঅ'টোলৈ আপোনালোকে ৱেইট কৰক। থেংক ইউ, জয় হিন্দ।